নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল খুৰা নীতিৰ কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছে অৰবিন্দ কেজৰিৱালক আৰু তাৰ পিছতেই আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ জামিন লাভ কৰিছে আজি অৰবিন্দ কেজৰিৱালে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ খুৰা নীতিৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল অৰবিন্দ কেজৰিৱাল আৰু কেজৰিৱাল আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে কেজৰিৱালৰ জামিন তিহাৰ জেলত আবদ্ধ হৈ আছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী আৰু অৱশেষত আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে খুনাপুৰত উচ্ছেদিত লোকক লৈ বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই খুনাপুৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ এফালৰ পৰা ভাঙি চুৰমাৰ কৰা হৈছে জনতাৰ ঘৰ আৰু খুনাপুৰৰ উচ্ছেদ স্থলীত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছিল কেইবাগৰাকী লোকৰো মৃত্যু হৈছিল আৰু তাৰ পিছতেই খুনাপুৰৰ উচ্ছেদ অভিযানৰ মাজতে এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা খুনাপুৰৰ উচ্ছেদ অভিযানক লৈ কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো ব্ৰেকিং নিউজ সন্দেহজনক নাগৰিকক উচ্ছেদ চলোৱা হ'বই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আনকেতবোৰ মন্তব্য কৰা হৈছে বাংলাদেশত দিয়া শ্লোগান খুনাপুৰতো দিছিল বেদখলকাৰীয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰী গৰাকীয়ে আন কিছু মন্তব্য কৰিছে লাঠি দা লৈ তেওঁলোকে ৰখাই দিছিল ৰেলগাড়ী অসমৰ ইতিহাসত নোহোৱা ঘটনাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ সিমানেই নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সোমাই পৰিছে সন্দেহজনক লোক এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় তেওঁলোকৰ ভোটাৰ তালিকাত নামো আছে লাহে লাহে তেওঁলোক ডিমৰিয়াত সোমাই আহিলে ডিমৰিয়াত তেওঁলোকে 4 পৰা 5,000 ভোটৰ সৃষ্টি কৰিছিল অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 2 পৰা 3 বছৰৰ ভিতৰত তেওঁলোকৰ ভোটাৰ সংখ্যা হয় 20 পৰা 25,000 এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীত তেওঁলোকে লাহে লাহে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিছে সেয়েহে ৰাজনীতি কৰা মানুহে তেওঁলোকক উচ্ছেদ কৰিব নিদিয়ে একাংশ দালালে তেওঁলোকক মাতি আনি ইয়াত স্থান দিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকী ইমানেই নহয় শীঘ্ৰে এই দালালক গ্ৰেপ্তাৰ কৰিব হেনো আৰক্ষীয়ে খুনাপুৰৰ উচ্ছেদিত লোকক লৈ এইদৰে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে খুনাপুৰৰ উচ্ছেদক লৈ চৰকাৰক কঠোৰ আক্ৰমণ কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ তৰফৰ পৰা খুনাপুৰৰ উচ্ছেদক লৈ কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো ব্ৰেকিং নিউজ শীঘ্ৰেই পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শীঘ্ৰেই পদত্যাগ কৰাৰ দাবী এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে বাংলাদেশী আছে যদি কিয় ধৰিব পৰা নাই এখন চৰকাৰে অবৈধ বাংলাদেশী আহিছে যদি ইয়াৰ বাবে দায়ী কোন এই প্ৰশ্ন উত্থাপন কৰিছে বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ গুজাৰিবলৈ হাতত লাঠি লৈ ওলাই আহিছে উচ্ছেদিত মুছলমানৰ ওপৰত জুলুম অত্যাচাৰ আৰম্ভ কৰিছে এখন চৰকাৰে কেৱল কিমানেই নহয় কোৱা হৈছে নথি টকাৰ পাছতো বিদেশী বুলি কোৱা হৈছে একাংশ সংখ্যালঘু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ খুনাপুৰৰ উচ্ছেদক লৈ চৰকাৰক আক্ৰমণ কৰিছে এবাৰ মৌলানা বদৰুদ্দিন আজমলে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উচ্ছেদ যদি চৰকাৰে বন্ধ নকৰে তেতিয়াহ'লে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিছে এইবাৰ আমছুৱে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘুক কিয় জীয়াই থাকিব নিদিয়ে এইখন চৰকাৰে প্ৰশ্ন কৰিছে আমছুৰ তৰফৰ পৰা উচ্ছেদক লৈ কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো সংখ্যালঘুক ভূমি প্ৰদান নকৰি অত্যাচাৰ আৰম্ভ কৰিছে এইখন চৰকাৰে সিমানেই নহয় আমছুৰ তৰফৰ পৰা কোৱা হৈছে খুনাপুৰৰ উচ্ছেদিত পক্ষত গৰজি উঠিছে আমছু চক্ৰান্তমূলকভাৱে উচ্ছেদিতৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি মন্তব্য এইবাৰ আমছুৰ ইতিমধ্যে দুজনকৈ লোকৰ মৃত্যু হৈছে
আৰু উচ্ছেদচৰিত মৃত্যু হোৱা কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰ দল সংগঠনৰ মাজত এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে। আন এক খবৰ হৈছে সুমি বৰাক লৈ নতুন খবৰ। সুমি বৰা উৰে নিশা লকাপত কটাইছে আৰু লকাপৰ ভিতৰতে এইবাৰ কান্দি উঠিছে সুমিয়ে। উৰে নিশা লকাপত উচুপি কান্দিছে সুমিয়ে। লকাপত নিশা টোপনি হাৰিছে সুমি বৰাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমবাৰৰ বাবে লকাপত নিশা কটাইছে সুমি বৰাই আৰু উৰে নিশা লকাপত উচুপি কান্দিলে সুমিয়ে। ৰাতি টোপনি নাহিল সুমি বৰা আৰু স্বামী তাৰ্কিক বৰাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো মহৰ কামোৰণে থাকিব নোৱাৰি নিশাই আঁঠুৱা বিচাৰিছে সুমিয়ে। লকাপত নৈশ আহাৰ খাবলৈ টান পাইছে সুমিয়ে। এটা নিশা লকাপত থাকিলে মানসিক ভাৱে ভাগি পৰিছে সুমি বৰা। কষ্টৰে হলেও নিশাটো লকাপত পাৰ কৰিছে সুমিয়ে। নিশাই আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে সুমি বৰা আৰু তাৰ্কিক বৰা। সুমি আৰু তাৰ্কিক এতিয়া জেলত আছে, লকাপত আছে। আজিৰে পৰা আৰক্ষীয়ে মাৰাথন জেৰা চলাব সুমি তাৰ্কিকক। বৃহস্পতিবাৰে SITত আত্মসমৰ্পণ কৰিছিল সুমি তাৰ্কিকে আৰু 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল সুমি আৰু তাৰ্কিকক। মহাপ্ৰবঞ্চক বিশালৰ সৈতে নাম খাঙুৰ খাইছিল সুমি তাৰ্কিকৰ আৰু অৱশেষত লকাপত আবদ্ধ হৈ আছে বৰ্তমানে সুমি আৰু তাৰ্কিক। মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষী আৰু নিশা কটাইছে লকাপত সুমি বৰা আৰু তাৰ্কিকে। ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ কৃত্ৰিম বানৰ ফলত দেশৰ এখন প্ৰান্তত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 36 ঘণ্টাৰ ভিতৰত 48 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ বাৰিষাৰ সমগ্ৰ দেশতেই প্ৰবল বৰষুণ আৰু বৰষুণৰ ফলতে এতিয়া বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ধ্বংসলীলা চলাইছে বানে কেইবাখনো ৰাজ্যত। এবাৰ দিল্লীকে ধৰি উত্তৰ প্ৰদেশ লগতে মধ্য প্ৰদেশ আদিকে কৰি কেইবাখনো ৰাজ্যত বিগত 2 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে জনজীৱন ব্যাহত হৈ পৰিছে, চৌদিশে প্লাবিত হৈ পৰিছে। আৰু একে সময়তে দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত 36 ঘণ্টাত 47 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। অতিকে গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ প্ৰদেশত 32 গৰাকীকৈ লোকৰ মৃত্যু, মধ্য প্ৰদেশত 11 গৰাকীকৈ লোকৰ মৃত্যু, ইফালে ৰাজস্থানত 4 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু উত্তৰ প্ৰদেশত ব্যাহত হৈ পৰিছে অব্যাহত আছে বান পৰিস্থিতি। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰচণ্ড গৰম পৰিছে ৰাজ্যত। ছেপ্টেম্বৰ মাহত ঊৰ্ধ্বমুখী হৈ পৰিছে পাৰাস্তম্ভ। দুৰ্গা পূজাৰ প্ৰাকখনত গৰমে এটা কাল ৰূপ ধাৰণ কৰিছে। ৰাজ্যত ছেপ্টেম্বৰ মাহত ঊৰ্ধ্বমুখী হৈ পৰিছে পাৰাস্তম্ভ। 32 পৰা 35 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত পুৱাৰ পৰাই প্ৰখৰ ৰদ আৰু গৰমে দহিছে। শুকুৰবাৰৰ দিনটোতে গুৱাহাটী 33 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি পাইছে। ৰাজ্যৰ আন প্ৰান্ততো ভাদমহীয়া যি উৎকট গৰম, সেই উৎকট গৰমে জ্বলা-কলা খুৱাইছে জনতাক। 30 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তিনিচুকীয়া। 30 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে সমান্তৰালভাৱে 43 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে তাপমাত্ৰা ডিব্ৰুগড়ত। আৰু এইদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া গৰমে এক জটিল ৰূপ ধাৰণ কৰিছে। গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু তাৰ পিছতে প্ৰখৰ ৰদত এতিয়া জনতা আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে।